অলিম্পিয়া স্পোর্টসৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰণামী। আকৌ এবাৰ বিধ্বংসী ৰূপ দেখুৱালে ৰোহিত শৰ্মাই। সংগ দিলে যুৱ ক্ৰিকেটাৰ ৰিংকু সিঙে। ফিটনেছৰ সমস্যাক লৈ কোৱা সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিলে ৰোহিত শৰ্মাই। ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত টি20 শৃংখলাৰ অন্তিমখন মেচত বিধ্বংসী ৰূপত দেখা গ'ল ৰোহিত শৰ্মাৰ। প্ৰথম দুখন মেচত শূন্যত আউট হোৱা ৰোহিত শৰ্মাই তৃতীয় মেচত কৰিলে শতক। মাত্ৰ 59টা বলত শতক অৰ্জন কৰি বিশ্বৰ টি20 আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বাধিক শতক কৰাৰ অভিলেখ গঢ়িলে হিটমেনে। বিশ্বকাপত পৰাজয় হোৱাৰ পাছত তেওঁৰ এয়া আছিল প্ৰথম বিস্ফোৰক বেটিং। ৰোহিতৰ ফিটনেছৰ সমস্যাৰ কথা কৈ থকা সমালোচকক প্ৰত্যুত্তৰ দিলে ৰোহিতে। ভাৰত আফগানিস্তানৰ শৃংখলাৰ তৃতীয় তথা অন্তিম মেচত ৰোহিত শৰ্মাই টি20ত 5টা শতক অৰ্জন কৰা বিশ্বৰ প্ৰথম ক্ৰিকেটাৰ হয়। শৃংখলাটোৰ প্ৰথম দুখন মেচত শূন্যত আউট হোৱা হিটমেনৰ ওপৰত তৃতীয় মেচখনত আহিছিল গভীৰ দায়িত্ব। যশস্বী, কোহলি, ডুবি, সঞ্জুৱে দললৈ কোনো অৱদান আগবঢ়োৱাকৈ পিলেভিয়নমুখী হোৱাৰ ফলত ৰোহিতৰ কান্ধত দলক আগবঢ়াই নিয়াৰ দায়িত্ব পৰিল। অধিনায়ক গৰাকীয়ে ৰোহিতক সংগ দিবলৈ খেলপথাৰত নামিল ফিনিচাৰ ৰিংকু সিং। ৰিংকু সিঙৰ সুন্দৰ সহযোগত হিটমেনে বিধ্বংসী বেটিঙেৰে 8টা 4 আৰু 11টা 6ৰ সহায়ত মাত্ৰ 59টা বলত 121 ৰানৰ অপূৰ্ব ইনিংছ খেলিলে। ৰোহিত শৰ্মাই এই শতকৰ জৰিয়তে বিশ্বৰ টি20ত সৰ্বোচ্চ শতক কৰা খেলুৱৈ হৈ পৰে। ৰোহিতে আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে তেওঁ যদি আউট নহয় তেন্তে তেওঁক আউট কৰিবলৈ কাৰো শক্তি নাই। হিটমেনৰ পাছে পাছে ৰিংকু সিঙে অৰ্ধশতকৰ এটা সুন্দৰ ইনিংছ খেলিলে। ৰিংকুৱে বুজাই দিলে যে বিপদৰ সময়ত খেলপথাৰত দপদপাই থাকে যদি তেওঁক কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেয়া দেখুৱাই দিলে ৰিংকু সিঙে। কেৱল মাত্ৰ ৰোহিতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে এতিয়া বিশ্ববাসী। লগতে ৰিংকু সিঙো এই প্ৰশংসাৰ অংশীদাৰ হৈ পৰিছে। অলিম্পিয়া স্পোৰ্টছৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰণামীয়ে বৰ্তমান বিদায় লৈছো। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব অসমৰ একমাত্ৰ স্পোৰ্টছ চেনেল অলিম্পিয়া স্পোৰ্টছ। ধন্যবাদ।